আমি ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ পৰা ঐতিহাসিক শিৱসাগৰৰ পৰা 11টা সংগঠনে এই জাতি বিৰোধী কাজ বলবৎ কৰিবলৈ যি সিদ্ধান্ত কৰিছে তেওঁলোকে এক সপ্তাহৰ ভিতৰত যে কাজ বলবৎ কৰি কৰিছে তাৰ বিৰুদ্ধে আজি সংবাদপত্ৰ গ্ৰহণ কৰিছে। প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা স্বৈৰাচাৰীভাৱে হিটলাৰীভাৱে সকলো বিভাগ তেওঁ নিজেই চলাই আছে। তাৰপিছতো অসমৰ জনসাধাৰণৰ ওপৰত তেওঁ হিটলাৰী শাসন চলাবলৈ গৈছে। বিৰোধীয়ে কৈছে, সকলো বিৰোধীয়ে কৈছে যে কা অসমত বলবৎ হ'বলৈ দিয়া নহ'ব, কা আমি নামানো। সমগ্ৰ অসমীয়াই কৈছে কা অসমত বলবৎ হ'বলৈ দিয়া নহ'ব, কা আমি নামানো। যোৱাটো সময়ত 5জনকৈ তেজাল যুৱক তেওঁলোকে বিজেপি চৰকাৰে হত্যা কৰিলে, বহু ছাত্ৰ ছাত্ৰীক ঘূণীয়া কৰিলে। আৰু তাৰপিছতো সমগ্ৰ অসমীয়া ৰাজপথলৈ ওলাই কা নামানো বুলি ক'লে। তাৰপিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৈৰাচাৰীভাৱে কেৱল ৰাজ্যিক গৃহমন্ত্ৰী অমিত শ্বাহক তেল মাৰিবৰ বাবে, কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাড়ীখন ৰক্ষা কৰিবৰ বাবে, বিজেপিক তেল মাৰিবৰ বাবে অসমত কা বলবৎ কৰা হ'ব বুলি হুংকাৰ দিছে, অসমত কা বলবৎ কৰিবলৈ চেষ্টা কৰিছে। সমগ্ৰ অসমীয়াই যেতিয়া কৈছে যে আমি কা নামানো, কা অসমত কেতিয়া বলবৎ কৰিবলৈ দিয়া নহ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল অকলে তেওঁ অসমত কা বলবৎ কৰিবলৈ সাহস কৰে। আৰু এটা দুৰ্ভাগ্যজনক কথা হৈছে অসমীয়া জাতিৰ ওপৰত, অসমীয়া জনতাৰ ওপৰত এই যে জি.পি. সিং নামৰ যিজন আৰক্ষী সঞ্চালক প্ৰধান, কোন তেওঁ অসমীয়া নেকি? অসমীয়া তেজ আছে নেকি তেওঁৰ গাত? তেওঁ দম্ভালি আহি অসমীয়াক আহি পেলাই তেওঁ মাৰপিট কৰিব। তেওঁ এই থানাবিলাকত ভয় খুৱাইছে, এম্বুলেন্স দিছে, পুলিচ দিছে, পুলিচৰ চাকৰি কৰ্তন কৰিছে, ছুটি কৰ্তন কৰিছে। মানে কি বুজাবলৈ গৈছে? অসমীয়া জনতাক মাৰপিট কৰি হ'লেও, গুলিয়াই হ'লেও, লাঠি চাৰ্জ দি হ'লেও ভয় খুৱাই এই জাতি বিৰোধী কা অসমত বলবৎ কৰিব। যদি ভাবিছে বুলি জি.পি. সিং ডাঙৰীয়া, আপোনাৰ গাত অসমীয়া তেজ নাই, আমি অসমীয়া, আমাৰ গাত অসমীয়া তেজ আছে। আপুনি য'ৰ পৰা আহিছে ত'ত তেনেকুৱা বাহাৰি দেখাব, অসমত এনেকুৱা দাদাগিৰি কৰিবলগীয়া নহ'ব। তুমি যেনেকৈ সাজু হৈছা, প্ৰতিখন থানাত যেনেকৈ সাজু কৰিছা যে কা অসমত বলবৎ কৰিম, মাৰপিট কৰিম, ভয় খুৱাইছা, আমিও অসমীয়া সাজু হৈছো গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি প্ৰতিবাদ কৰিবলৈ। সংবিধান তোমাক কোনো সংবিধান খৰ্ব কৰাৰ অধিকাৰ জি.পি. সিঙক দিয়া নাই, সংবিধান খৰ্ব কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেৱল দিয়া নাই। জনতাই ভোট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গাড়ীত বহাইছে, আৰু এই জনতাই তোমাক গাড়ীৰ পৰা চুচৰাই আনি ভৰিৰ তলত থবলৈও কুণ্ঠাবোধ কিন্তু অসমীয়া জনতাই নকৰিব। ইতিহাসত কলংকিত হৈছে মুখ্যমন্ত্ৰী হিচাপে তুমি তাৰ থাকি যাবা। 5জন হত্যাকাৰী তোমালোকে হত্যা কৰিছা, আৰু কিমানক হত্যা কৰিম বুলি ভাবিছা? অসমীয়া এতিয়াও জীয়াই আছে, অসমত তাক কেতিয়াও বলবৎ হ'বলৈ দিয়া নহ'ব। গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৱে আছে। ভয় খুৱাবলৈ চেষ্টা নকৰিবা। দম আছে যদি, সাহস আছে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বঢ়া কৰা এই গুণ্ডা বাহিনীৰ জি.পি. সিং ডাঙৰীয়া, গুণ্ডা বাহিনীৰ নেতা জি.পি. সিং ডাঙৰীয়া, লুটিবলৈ চেষ্টা কৰা অসমীয়াৰ এই গণতান্ত্ৰিক আন্দোলনত তাৰ সাহস আছে শিক্ষা বলবৎ তুমি দেখুওৱা। কৈছো অসমীয়া ৰাজপথলৈ ওলাব, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ওলাব, আন্দোলন কৰিব, মাৰ খুৱাবলৈ, ভয় খুৱাবলৈ, গুলিয়াবলৈ অসমীয়া গুলি খাবলৈ সাজু হৈ আছো, আমিও সাজু হৈ আছো। আৰু এই সংবাদমেলৰ ঐতিহাসিক শিৱসাগৰৰ পৰা আমি অসমৰ জনতাক আহ্বান জনাইছো, ৰাইজ আপোনালোকো ঘৰত বহি নাথাকিব, কেৱল এই লাখপতি আঁচনি, কিবা অৰুণোদয় আঁচনি এইবিলাক কাম বুলিয়ে আপোনালোকে কেৱল ঘৰত বহি পেলাই বিজেপি চৰকাৰ বাহ দিবলৈ নোলাব। আহক, জাতি বিৰোধী কা বিদেশীৰ পৰা আমাৰ অসমখন বচাও, তাৰ বিষয়ে মাত মাতিবলৈ সকলো ওলাই আহক। যিবিলাক ভণ্ড নেতা আছিলে, আমাৰ আগৰ আন্দোলনটো কেন্দ্ৰীয় বিপদে কৈছিল, ভণ্ড নেতা ইতিমধ্যে এখন লৈছে। আহক, আপোনালোকে ওলাই আহক, ৰাজপথলৈ ওলাই আহক। ছাত্ৰ সমাজকো মই আহ্বান জনাইছো, মহিলা সমাজকো আহ্বান জনাইছো, অসমৰ সমস্ত ৰাইজক আহ্বান জনাইছো। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰখনক আমি কৈ দিওঁ, কা আমি নামানো, কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। আৰু এই গুণ্ডা বাহিনী জি.পি. সিং নামৰ ব্যক্তিজনকো দেখাই দিওঁ, আমি অসমীয়া, আমি কোনো গুণ্ডা বাহিনীলৈ ভয় নকৰো। সমগ্ৰ ভাৰতবৰ্ষৰ যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত আমাৰ অসমৰ পটভূমি সম্পূৰ্ণ বেলেগ। সমগ্ৰ ভাৰতবৰ্ষে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 চন, আৰু আমাৰ অসমৰ ক্ষেত্ৰত হৈছে 1971 চন। আমি 1951 চনৰ পৰা 1971 চনলৈ এই 20টা বছৰত আমি অসমীয়া মানুহে বিদেশী বোজা ল'লোঁ। আৰু এই 20টা বছৰত লোৱা বিদেশী বোজাৰ ফলত আজি অসমীয়া জাতিটোৱে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাওঁতে কিন্তু বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু ইয়াৰ লগতে বহিৰাগত আৰু পুঁজিপতি যিসমূহ গোষ্ঠী, এই গোষ্ঠীসমূহৰ যিসমূহ আগ্ৰাসন, এই আগ্ৰাসনৰ বিষয়সমূহ আছেই। আজিলৈকে অসমৰ কেইবাটাও থলুৱা জাতি জনগোষ্ঠীৰ অধিকাংশ মানুহে এডোখৰ মাটিৰ পট্টা নাপালে। আৰু শ বছৰ ধৰি অসমত বসবাস কৰি অহা থলুৱা মানুহৰ অধিকাংশ মানুহক আজি এই চৰকাৰখনে অবৈধ দখলদাৰী বুলি কিন্তু আজি উচ্ছেদ চলাই আছে। আৰু ইয়াৰ পিছতে চৰকাৰখনে কা অসমত বলবৎ কৰি
বিদেশীক সংস্থাপিত কৰি এক প্ৰকাৰে আমাৰ অসমীয়া জাতিটোক সম্পূৰ্ণৰূপে হত্যা কৰাৰ এক পৰিকল্পনা ৰচনা কৰিছে। আইমুখৰ আমাৰ ভাষাটোক শ বছৰজোৰা আমাৰ অসমৰ যি সাহিত্য সংস্কৃতি কলা কৃষ্টি এই সকলোখিনি মৰিশালিত পৰিণত কৰিবৰ কাৰণে এই চৰকাৰখনে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। গতিকে আমি স্পষ্ট আৰু দৃঢ় সংকল্পবদ্ধ হৈ এই চৰকাৰখনক আমি অৱগত কৰিব বিচাৰিছো যে মোৰ মা মোৰ মাতৃভূমি আৰু মোৰ মাতৃভাষাক সুৰক্ষা দিবৰ কাৰণে কিন্তু আমি বদ্ধপৰিকৰ। আমি অসমত কোনো কাৰণতে কা বলবৎ হোৱাটো কেতিয়াও নিবিচাৰো আৰু অসমত কোনো কাৰণতে কেতিয়াও বিদেশীৰ দপদপনি হোৱাটো আমি নিবিচাৰো। আৰু আজি আপোনালোকে দেখিছে যে সমগ্ৰ অসমতে প্ৰতিবাদৰ জোৱাৰ উঠিছে, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে আৰু আমিও এক গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত থাকি আমাৰ প্ৰতিবাদ হ'ব। কাৰণ এইখন অসমত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। কিন্তু বিজেপিয়ে আজি কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে জাতিটোক বাৰে বাৰে আজি বলিখালত তুলি ধৰিছে। কিন্তু এইবাৰ অসমৰ জনগণে চাই নাথাকে, অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। অসমৰ সৰ্বস্ত ৰাইজে নিজৰ মা নিজৰ মাতৃভূমি আৰু নিজৰ মাতৃভাষা সুৰক্ষা দিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিব। আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা জনা উচিত যে আজি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনি বা বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰি তেওঁ অসমৰ জনগণক অসমীয়া জাতিৰ প্ৰতি থকা যি প্ৰেম, অসমীয়া জাতিৰ প্ৰতি থকা যি দায়বদ্ধতা, ইয়াক তেওঁ হয়তো টকাৰে কিনিব পাৰিম বুলি ভাবিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে অসমৰ জনগণৰ জাতিৰ প্ৰতি থকা প্ৰেম, জাতিৰ প্ৰতি থকা দায়বদ্ধতাক কেতিয়াও কিন্তু টকাৰে কিনিব নোৱাৰে। ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। 5 জন শ্বহীদৰ ত্যাগ কেতিয়াও অথলে নাযায়। সৰ্বানন্দ সোণোৱালৰ এটা সময়ত যিধৰণে আমি কৈছিলো যে তেওঁৰ নাম ইতিহাসৰ পাতত কোলা আখৰে লিপিবদ্ধ হৈ থাকিব, আৰু আজিও আমি সেই কথাই কৈছো যে সৰ্বানন্দ সোণোৱালৰ লগতে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম জাতিক বিক্ৰী কৰা নেতা হিচাপে অসমৰ ইতিহাসত কোলা আখৰে লিপিবদ্ধ হৈ থাকিব। গতিকে আমি আজি 11টা সংগঠন আমি ইয়াত আজি ঐক্যবদ্ধ হৈছো আৰু আমি স্পষ্টভাৱে কৈছো যে কা আমি আগতেও মনা নাছিলো, কা এতিয়াও নেমানো, আৰু কা অসমত বলবৎ হোৱাটো আমি কেতিয়াও কোনো কাৰণতে নিবিচাৰো।